মৰমৰ ছাত্ৰীসকল, তোমালোকে সকলোৱে নিশ্চয় মন কৰিছা যে আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা বহুতো সামগ্ৰী প্লাষ্টিকৰে তৈয়াৰী, যেনে প্লাষ্টিকৰ বাল্টি, জাৰ, বটল, খৰাহী, চকীমেজ, সৰু ল'ৰা ছোৱালীৰ খেলা সামগ্ৰী ইত্যাদি বিভিন্ন বস্তু আমি দৈনন্দিন ব্যৱহাৰ কৰোঁ। এই প্লাষ্টিকনো কি সেই বিষয়ে জানিবলৈ তোমালোকৰ বিজ্ঞানৰ পাঠ্যপুথিত সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক নামৰ এটা পাঠ দিয়া আছে। আজি এই ভিডিঅ'টোত আমি পাঠটোৰ প্লাষ্টিকৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতেই আমি আলোচনা কৰিম প্লাষ্টিকনো কি। প্লাষ্টিক হৈছে এক বহুযোগী। আমি সাংশ্লেষিক আঁহৰ বিষয়ে আলোচনা কৰোঁতে জানিব পাৰিছিলোঁ যে বহুতো সৰু সৰু গোট লগ লাগি এটা ডাঙৰ গোট গঠন কৰিলে তাক বহুযোগী বুলি কোৱা হয়। উদাহৰণস্বৰূপে, এডাল ডিঙিৰ হাড়ৰ সূতাডালত মণিসমূহ যেনেদৰে এটাৰ পাছত আন এটা লগ লাগি হাড়ডাল গঠন কৰে, ঠিক সেইদৰেই বহুতো সৰু সৰু গোট লগ লাগি বহুযোগী নামৰ ডাঙৰ গোটটো গঠন কৰে। গতিকে প্লাষ্টিকো এনেদৰেই গঠন হোৱা এক বহুযোগী। প্লাষ্টিকৰ গোটসমূহ দুই ধৰণে লগ লাগি বহুযোগী গঠন কৰে: ৰৈখিক আৰু প্ৰস্থ-সংযোজিতভাৱে। আমি ব্যৱহাৰ কৰা প্লাষ্টিকসমূহক তাপ সহনশীলতা অৰ্থাৎ কিমান তাপ বা গৰম সহ্য কৰিব পাৰিব আৰু ভাঁজ কৰিব পৰা নপৰাৰ ওপৰত নিৰ্ভৰ কৰি দুটা ভাগত ভাগ কৰা হৈছে: তাপ নমনীয় বা থাৰ্মোপ্লাষ্টিক আৰু তাপ দৃঢ় বা থাৰ্মোছেটিং প্লাষ্টিক। ছাত্ৰীসকল, তোমালোকে নিশ্চয় মন কৰিছা যে কিছুমান প্লাষ্টিকৰ বটলত গৰম পানী ঢালি দিলে বটলটো গলি বিকৃত হৈ পৰে। এনেধৰণৰ প্লাষ্টিকসমূহ অধিক তাপ পালে গলি যায় আৰু তাপ দি গলাই বিভিন্ন আকৃতিত ভাঁজ দিব পৰা যায়। গতিকে যিবোৰ প্লাষ্টিক তাপ দিলে সহজে বিকৃত হয় আৰু তাপ দি গলাই সহজে বিভিন্ন আকৃতিত ভাঁজ কৰিব পাৰি, তেনে প্লাষ্টিককে তাপ নমনীয় প্লাষ্টিক বা থাৰ্মোপ্লাষ্টিক বুলি কোৱা হয়। তাপ নমনীয় প্লাষ্টিক অৰ্থাৎ এনেধৰণৰ প্লাষ্টিকসমূহে তাপ সহ্য কৰিব নোৱাৰে। অধিক তাপ পালে এই প্লাষ্টিকসমূহ গলি যায়। তাপ নমনীয় প্লাষ্টিক বা থাৰ্মোপ্লাষ্টিকৰ উদাহৰণ হৈছে আমি সদায় ব্যৱহাৰ কৰি থকা পলিথিনৰ বেগসমূহ আৰু PVC প্লাষ্টিক ইত্যাদি। PVC প্লাষ্টিকৰ উদাহৰণ হৈছে প্লাষ্টিকৰ বিভিন্ন ধৰণৰ ফাইলসমূহ, পানী যোগানৰ বাবে ব্যৱহাৰ কৰা পানীৰ পাইপসমূহ। এইসমূহ হৈছে PVC প্লাষ্টিকৰ দ্বাৰা নিৰ্মিত। এই প্লাষ্টিকসমূহ অধিক তাপ পালে গলি যায় আৰু এই প্লাষ্টিকসমূহক তাপ দি গলাই বিভিন্ন আকৃতিত পুনৰ ভাঁজ কৰিব পৰা যায়। আনহাতে যিবোৰ প্লাষ্টিক এবাৰ আকৃতি দিয়াৰ পাছত পুনৰ তাপ দিলেও কোমল কৰিব নোৱাৰি আৰু ভাঁজ দিয়া সম্ভৱ নহয়, তেনেধৰণৰ প্লাষ্টিকক তাপ দৃঢ় বা থাৰ্মোছেটিং প্লাষ্টিক বুলি কোৱা হয়। অৰ্থাৎ এনেধৰণৰ প্লাষ্টিকসমূহ তাপ দি সহজে গলাব নোৱাৰি আৰু ভাঁজ দি পুনৰ আকৃতি দিয়াটো সম্ভৱ নহয়। তাপ দৃঢ় বা থাৰ্মোছেটিং প্লাষ্টিকৰ উদাহৰণ হৈছে বেকেলাইট আৰু মেলামাইন। বেকেলাইট হৈছে তাপ আৰু বিদ্যুতৰ কুপৰিবাহী। অৰ্থাৎ বেকেলাইটৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীসমূহৰ মাজেদি তাপ আৰু বিদ্যুৎ সহজে পাৰ হ'ব নোৱাৰে। বেকেলাইটৰ সামগ্ৰীসমূহক তাপ দি গলোৱাটো সহজ নহয়। বেকেলাইট ব্যৱহাৰ হোৱা কিছুমান সামগ্ৰীৰ উদাহৰণ হৈছে পাকঘৰত ব্যৱহাৰ হোৱা কুকাৰৰ নাল। কুকাৰৰ নালটোত বেকেলাইট ব্যৱহাৰ কৰি তাপ প্ৰতিৰোধ কৰা হয় যাতে হাতখন নুপুৰে। ঠিক সেইদৰে বৈদ্যুতিক ছুইচসমূহতো বেকেলাইট ব্যৱহাৰ কৰা হয়, কাৰণ বেকেলাইট হৈছে বিদ্যুতৰ কুপৰিবাহী, অৰ্থাৎ বেকেলাইটৰ মাজেদি বিদ্যুৎ সহজে পাৰ হ'ব নোৱাৰে। মেলামাইন হৈছে বিভিন্ন সামগ্ৰীত বহুলভাৱে ব্যৱহাৰ কৰা এবিধ থাৰ্মোছেটিং প্লাষ্টিক। ই অগ্নি প্ৰতিৰোধক তথা তাপৰ কুপৰিবাহী। আন প্লাষ্টিকসমূহতকৈ মেলামাইনে অধিক তাপ সহ্য কৰিব পাৰে। মেলামাইন ব্যৱহাৰ হোৱা কিছুমান সামগ্ৰীৰ উদাহৰণ হৈছে পাকঘৰত ব্যৱহাৰ কৰা বাচন-বৰ্তন, মজিয়াত বা ফ্ল'ৰত ব্যৱহাৰ কৰা টাইলছ, আৰু ইয়াৰ উপৰিও অগ্নি প্ৰতিৰোধী সাজ প্ৰস্তুত কৰিবলৈ মেলামাইন ব্যৱহাৰ কৰা হয়, যিহেতু মেলামাইন অগ্নি প্ৰতিৰোধক। ছাত্ৰীসকল, প্লাষ্টিকনো কি আৰু প্লাষ্টিকৰ প্ৰকাৰসমূহনো কি কি সেই বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিলোঁ। তোমালোকে মন দি ভিডিঅ'টো চাবা
আৰু পৰৱৰ্তী ভিডিঅ'ত আমি ইয়াৰ পাছৰ অংশ আলোচনা কৰিম। ধন্যবাদ।